চমৰীয়াৰ ৰাংগাপানী আঞ্চলিক ছোৱালী এমি মাদ্ৰাছাৰ মাটি বেদখলৰ চেষ্টা দুই শিক্ষকৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। এইবাৰ বিদ্যালয়ৰ মাটিৰ ওপৰত চকু পৰিল শিক্ষকৰ। দক্ষিণ কামৰূপৰ চমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ এখন এমি মাদ্ৰাছাৰ মাটি বেদখলৰ চেষ্টা দুগৰাকী শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ মাটিৰ ওপৰত অবৈধ দখলৰাজ চলোৱাৰ অভিযোগ। ইফালে মাদ্ৰাছাখনৰ মাটিৰ ওপৰত শিক্ষক দুগৰাকীয়ে চলোৱা অবৈধ দখলৰাজৰ সন্দৰ্ভত বুজ লোৱাৰ বাবে চমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে সোমবাৰে উপস্থিত হৈ ৰাজহ চক্ৰৰ বিষয়ে সাক্ষাৎ কৰা বুলিও জানিব পৰা গৈছে। 85 চনত আমাৰ ৰাংগাপানী আঞ্চলিক এমি মাদ্ৰাছাৰ ৰাইজৰ সহযোগত স্থাপিত হৈছিলে, কিন্তু সেইটো সুদীৰ্ঘ 33 বছৰ পিছত মানে আমাৰ স্কুলখন দুৰ্ভাগ্যবশতঃ আমাৰ স্কুলখন নহ'ল। কিন্তু স্কুলৰ বাউণ্ডাৰীতে এটা LP স্কুল, গভৰ্ণমেণ্ট LP স্কুলো আছে, অংগনবাদী কেন্দ্ৰ আছে। আমি 10জন শিক্ষকে ষ্টাফ আমি তাতে কাম কৰিছিলোঁ। তাৰে দুজনৰ মানে তাত পোষ্ট হৈছিলে, যদিও মই হেডমাষ্টাৰ মোৰ পোষ্ট হৈছিল, কিন্তু মই ইয়াৰ আগতেই ৰিটায়াৰ হ'লোঁ। বাকী আমাৰ 8জন শিক্ষক আছে, মোৰ 9জন আৰু এজন চকীদাৰ 10জন। এতিয়া তাৰ সেই মাটিৰ স্কুলৰ মাটিৰ লগত তেওঁলোকৰ কেজে মাংস গড়া আছে। সিহঁতৰ ফেমিলি একেবাৰে দংগ। আজি গতিকে 33-35 বছৰ তাত কাম কৰি যদি স্কুলত পোষ্ট নহ'ল, গতিকে মাটিখিনি এতিয়া তাতে পৰি আছে। মাটিখিনি ৰাংগাপানী আঞ্চলিক ছোৱালী মাদ্ৰাছাৰ সংৰক্ষিত মাটি, এইটো একদম সংৰক্ষিত মাটি। ইয়াতে কাৰোৰ নাম নাই, কোনো নামজাৰি নহয়। কিন্তু এনেই প্ৰতিষেধত কিছুদিন আগৰ পৰাই মানে এটা দুষ্ট চক্ৰৰ পৰা সেই মাটিখিনি বেদখল কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। সেই সুযোগতে যোৱা 17/11/2024 তাৰিখে আমাৰ সেই স্কুলতে, যিটো প্ৰাইমাৰী স্কুল, আমাৰ স্কুলৰ পৰা পোষ্ট হোৱা ওমৰ ফাৰুক আহমেদ আৰু হজৰত আলী আহমেদ, এই দুইজনী শিক্ষক, এজন হজৰত আলী আহমেদ সি কালাতলী একাডেমী জুনিয়ৰ কলেজৰ প্ৰবক্তা, আৰু ওমৰ ফাৰুক 2 নম্বৰ দক্ষিণ ৰাংগাপানী বালিকা প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক। এওঁলোকে মিলি সেইটো তাতে মানে ঘৰ তুলিব আৰম্ভ কৰি বেদখল কৰি, সেই হিচাপে আমি ফোন কৰিলোঁ, আৰক্ষী চকীত ইজাহাৰ কৰিলোঁ। লগে লগে পুলিচ গ'ল, তাত বন্ধ কৰিলে, এজনক ধৰি লৈ আহিলে। ধৰাৰ পিছত তাৰপিছত মোৰ সেই কেছটো কি হ'ল নহ'ল নাজানো। পিছত ৰবিবাৰে তাতে সেই কেইজনে আকৌ ঘৰ বান্ধিব ধৰিলে। আমি থানাত গ'লোঁ, থানাত যাই পেলাই আমি কোনো সঁহাৰি নাপালোঁ। যদিও IC ছাৰ নাছিলে, IC ছাৰক ফোন কৰিলোঁ, তেওঁক কৰি আছোঁ, কিন্তু একো ব্যৱস্থা নকৰিলে। তেওঁ বৰঞ্চ আৰু ক'লে যে চমৰীয়া ৰাজহ চক্ৰৰ মানে অধীনত তেওঁৰ পৰাহে বন্ধ কিবা অৰ্ডাৰ আনিব লাগিব, নহ'লে মই একো কৰিব নোৱাৰোঁ। সেই হিচাপে আমি চমৰীয়া চাৰ্কল অফিচত আমি এপ্লিকেশ্যন দিছোঁ, দৰখাস্ত দিছোঁ। ছাৰে আমাক কথা দিছে, গতিকে তেওঁলোকে এতিয়া কি কৰে দৰখাস্ত দিয়া হৈছে। ষ্টাফ বা ৰাইজৰ হৈ আমাৰ দাবী যে আমাৰ সংৰক্ষিত মাটিখিনি আমাৰ বেদখল মুক্ত হ'ব লাগে, আমাৰ এইটো ৰাজহ সম্পত্তি মুক্ত হ'ব লাগে। আৰু তাৰ কামনাৰে আমি মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ প্ৰত্যেক ডিপাৰ্টমেণ্টত আমাৰ স্কুল মানে বিভাগ আৰু আমাৰ ৰাজহ বিভাগক আমি অনুৰোধ ৰাখিছোঁ যে আমাৰ এই মাটিখিনি আপোনালোকৰ ইহঁতৰ জড়িত আমাৰ মুক্ত হ'ব লাগে, আৰু আমাৰ যিবিলাকে বেদখল কৰিছে এই বেদখলকাৰীসকলক উচিত শিক্ষা দিব।